যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ দৰে আজিও আমাক আমাৰ মংগলময় ঈশ্বৰে আশীৰ্বাদ কৰি আছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। নিৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, জীৱন যুঁজ ভাগৰি যুগৰি, জীৱন যুঁজ ভাগৰি যুগৰি, খাইছানে বাৰু লতি ঘটি, খাইছানে বাৰু লতি ঘটি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। এতিয়া আমি পঢ়িবলৈ পাম প্ৰভু যীশুৱে পৰ্বতত দিয়া সেই বিখ্যাত উপদেশ। যদিও আমি এই উপদেশৰ প্ৰত্যেকটো খণ্ড বেলেগ বেলেগকৈ চাম, তথাপি গোটেই উপদেশখিনিৰ বিষয়ে আমি প্ৰথমতে অলপ চাব খুজিছোঁ। প্ৰভু যীশুৱে 4টা প্ৰধান বাৰ্তা দিছিল। মুঠিত তাৰে 3টা বাৰ্তা উল্লেখ কৰা আছে। প্ৰথমটো হৈছে পৰ্বতত দিয়া উপদেশ, মুঠি 5 নম্বৰ অধ্যায়ৰ পৰা 7 নম্বৰ অধ্যায়। দ্বিতীয়টো উপদেশ হৈছে ৰহস্যপূৰ্ণ দৃষ্টান্ত কেইটামানৰ যোগেৰে দিয়া উপদেশ, মুঠি 13 নম্বৰ অধ্যায়।
আৰু তৃতীয় উপদেশটো হৈছে জৈতুন পৰ্বতত দিয়া যীশুৰ উপদেশ। মঠি 24 আৰু 25 নম্বৰ অধ্যায়। এই পৰ্বতত দিয়া উপদেশখিনি হৈছে ৰজাৰ ঘোষণাপত্ৰ। ৰহস্যপূৰ্ণ দৃষ্টান্ত কেইটামানৰ যোগেৰে দিয়া উপদেশে দেখুৱাই ইছৰাইলে খ্ৰীষ্টক প্ৰত্যাখ্যান কৰাৰ পাছত স্বৰ্গৰাজ্যই যি দিশে গতি কৰিব সেই কথা। আৰু জৈতুন পৰ্বতত দিয়া উপদেশ হৈছে ভৱিষ্যতলৈ লক্ষ্য কৰা ভাৱবাণী। এটা চতুৰ্থ উপদেশ আছে আৰু সেইটো যোহনে লিখা শুভবাৰ্তাত লিপিবদ্ধ কৰা আছে। তাত প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যু, পুনৰুত্থান, স্বৰ্গাৰোহণ আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ হকে কৰি থকা নিবেদনৰ সন্দৰ্ভত নতুন সত্য আৰু সম্বন্ধৰ কথা সন্নিৱিষ্ট কৰা হৈছে। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী এই পাছৰটো উপদেশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি ক'ব লাগিব। পৰ্বতত দিয়া উপদেশখিনি আছে মঠি 5 নম্বৰ অধ্যায়ৰ পৰা 7 নম্বৰ অধ্যায়লৈকে। আৰু ইয়াৰ থুলমূল ৰূপ এটা আন শুভবাৰ্তাবোৰতো আছে। আমাৰ প্ৰভুৱে মাত্ৰ এবাৰহে এই কথাখিনি কৈছিল বুলি আমাৰ মনে নধৰে। তেওঁ ইয়াত কোৱা কথাখিনিৰ বহুখিনি কথা তেওঁ নিশ্চয় বাৰে বাৰে কৈছিল। এই পৰ্বতত দিয়া উপদেশ বুলি জনাজাত এই উপদেশখিনি তেওঁ নিশ্চয় কেইবাবাৰো দিছিল। তেওঁ সেইটো কৰাৰ সম্ভাৱনাই বেছি, কাৰণ এইখিনি অতি গুৰুত্বপূৰ্ণ উপদেশ। লোকে লিখা শুভবাৰ্তাত ইয়াৰ এটা অংশহে কেৱল উল্লেখ কৰা হৈছে। আৰু এই কথা কোৱা হৈছে যে আমাৰ প্ৰভু পৰ্বতৰ পৰা নামি আহি এখন সমতলত থিয় দিছিল, অৰ্থাৎ সেইটো এটা বেলেগ সময়ত দিয়া উপদেশ আছিল। এই মঠিয়ে লিখা শুভবাৰ্তাত থকা কথাখিনি প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশৰ এটা সাৰাংশহে হ'ব যেন আমাৰ লাগে। আমি ভাবোঁ ইয়াত যিখিনি আছে তাতকৈ বহু বেছি কথা আমাৰ প্ৰভুৱে শিষ্যসকলক কৈছিল, কিন্তু এইখিনি আমাক দিয়া হৈছে আজি আমাৰ শিকনি আৰু বুজনিৰ বাবে। এই অংশটিৰ মুখনি হিচাপে আমি দুটা কথা ক'ব বিচাৰিছোঁ। প্ৰথমটো হৈছে চৰম সোঁপন্থী আৰু চৰম বাওঁপন্থী কেৱল ৰাজনীতিতেই সীমাবদ্ধ নহয়, কিন্তু শাস্ত্ৰ ব্যাখ্যা কৰা তাত্ত্বিকসকলৰ মাজতো এনে চৰমপন্থী থাকে। পৰ্বতত দিয়া উপদেশৰ বিষয়ে মানুহে যেনেদৰে বুজি পায় তাৰ পৰাই এই কথাটো প্ৰকাশ পায়। উদাৰপন্থী তাত্ত্বিকসকল চৰম বাওঁপন্থীসকলৰ নিচিনা। তেওঁলোকে এই পৰ্বতত দিয়া উপদেশটোকেই খ্ৰীষ্টৰ শুভবাৰ্তা বুলি জ্ঞান কৰে। তেওঁলোকে এনেকুৱা দেখুৱায় যে এইখিনিয়ে শাস্ত্ৰৰ একমাত্ৰ দৰকাৰী অংশ। এবাৰ এজন উদাৰপন্থী লোকে এই বুলি মন্তব্য কৰিছিল যে তেওঁৰ বাবে বাইবেলৰ একমাত্ৰ প্ৰয়োজনীয় অংশটি হৈছে পৰ্বতত দিয়া উপদেশখিনি। তেওঁ আনকি এই বুলিও কৈছিল যে তেওঁৰ বাবে কেৱল মঠি 7 নম্বৰ অধ্যায় 12 নম্বৰ পদত থকা সোণালী নীতিটোৱেই লাগে, আৰু সেয়ে যথেষ্ট। সেই নীতিটোনো কি? এতেকে সকলো বিষয়তে লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা, কিয়নো এয়ে বিধান আৰু ভাৱবাদীসকলৰ বাক্যৰ সাৰ। বাইবেলৰ কেৱল এই কথাখিনিয়ে আমাক লাগে বুলি কোৱাটো শুনাত আমাৰ ভাল যেন লাগিব পাৰে, কিন্তু এইটো হ'ব ধাৰ্মিক ভণ্ডামি যদিহে আমি আন কথাবোৰ প্ৰয়োজনীয় নহয় বুলি কওঁ। আমি প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশখিনিয়েই আমাৰ ধৰ্ম বুলি উপলব্ধি কৰোঁ নে নাই সেইটো মূল কথা নহয়, কিন্তু আমি এনেদৰে জীৱন কটাইছোনে, কটাব পাৰিছোনে, সেইটোহে দৰকাৰী কথা। খ্ৰীষ্টীয় বাৰ্তাটো কেৱল প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশতে সীমাবদ্ধ কৰি ৰাখিব খোজা এনেকুৱা লোক উদাৰপন্থীসকলৰ মাজত দলে বলে আমি পাওঁ। কিন্তু আমি এই কথাটো মন কৰিব লাগে যে খ্ৰীষ্টীয় শুভবাৰ্তাটো কিন্তু প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশত কোৱা হোৱা নাই। কথাটো আকৌ কৈছোঁ, খ্ৰীষ্টীয় শুভবাৰ্তাৰ কথাখিনি প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশত কিন্তু পোৱা নাযায়। উদাহৰণস্বৰূপে খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানৰ কথাখিনি ইয়াত একেবাৰে উল্লেখ নাই। অথচ পাচনি পৌলে কৰিন্থিয়াত থকা বিশ্বাসকাৰীসকললৈ এই বুলি লিখিছিল। আমি পাঠ কৰি দিব খুজিছোঁ 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 1 আৰু 3 নম্বৰ পদ। হে ভাইবিলাক, যি শুভবাৰ্তা মই তোমালোকৰ আগত প্ৰচাৰ কৰিলোঁ তাকে তোমালোকক জনাইছোঁ। তাক তোমালোকে গ্ৰাহ্য কৰিলা আৰু তাতে থিৰেও আছা। কিয়নো মই যি শিক্ষা পালোঁ তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলোঁ যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল। 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 1 আৰু 3 নম্বৰ পদ। অৰ্থাৎ সেই শুভবাৰ্তা প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশ নহয়, বৰং খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰি পুনৰুত্থিত হোৱাটোহে শুভবাৰ্তা। শুভবাৰ্তাটো পৰ্বতত দিয়া উপদেশত নাই।
সেইবাবে বহুতো লোকে এইটোকে তেওঁলোকৰ ধৰ্ম বুলি ক'বলৈ ভাল পায়। এই শিক্ষাই আচলতে মণ্ডলীত যিমান দুতলীয়া মানুহৰ সৃষ্টি কৰিছে আন একোৱেই কৰা নাই বুলি আমি ক'ব পাৰোঁ। মই পৰ্বতত দিয়া উপদেশ অনুসাৰে জীৱন কটাইছোঁ বুলি কোৱাটো আচলতে একেবাৰে অসত্য কথা। কাৰণ আমি পৰ্বতত দিয়া উপদেশটো ভালদৰে পঢ়ি চালেই বুজি পাম যে আমি কোনেও সেই মানদণ্ড বজাই জীৱন ধাৰণ কৰিব পৰা নাই। প্ৰিয় দৰ্শক, পৰ্বতত দিয়া উপদেশ যদি ঈশ্বৰৰ মানদণ্ড আৰু হয়ও, আৰু এই মানদণ্ড ৰক্ষা কৰি যদি আমি চলিব পৰা নাই, তেন্তে আমি কি কৰিম? আমাৰ বাৰু এনে এজন পৰিত্ৰাতা আছেনে যিজনে আমাৰ প্ৰতি দয়া কৰোণা আগবঢ়াব পাৰে? আমি বাৰু সেইজনক চিনি পাওঁনে? তেওঁক বাৰু আমি জানোনে? যিজনাই অনুগ্ৰহৰ হাত মেলি আমাক উদ্ধাৰ কৰিব পাৰে? যদিহে আমি তেওঁত বিশ্বাস স্থাপন কৰোঁ, তেনেহ'লে তেওঁ নিশ্চয় আমালৈ সেই অনুগ্ৰহৰ হাত আগবঢ়ায়। খ্ৰীষ্টীয় বাৰ্তাটোক পৰ্বতত দিয়া উপদেশলৈ পৰিৱৰ্তিত কৰা কামটো এনে এটা সৰলীকৰণ প্ৰক্ৰিয়া যিটো কৰিবলৈ শাস্ত্ৰই আমাক কেতিয়াও অনুমতি দিয়া নাই। তেনে কৰাটো এটা শাস্ত্ৰ বহিৰ্ভূত ধাৰণা, এটা চৰম বাওঁপন্থী উদাৰবাদী ধাৰণা। আনহাতে চৰম সোঁপন্থী ধাৰণা এটাও আছে। এই দলৰ লোকে পৰ্বতত দিয়া উপদেশখিনিক এনেদৰে ব্যৱহাৰ কৰে যেন সেইটো কিবা এটা সুচৰা ৰোগহে। তেওঁলোকে এই উপদেশলৈ মনেই নকৰে। ইয়াক গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই বুলিয়েই তেওঁলোকে ভাবে। তেওঁলোকে এনে এটা ধাৰণা দিয়ে যেন ইয়াত কিবা এটা নৈতিক ভুলহে আছে। এনে দলক আমি অতিপাত অনুগ্ৰহবাদী বুলি ক'ব পাৰোঁ। অৱশ্যে আমিও অনুগ্ৰহবাদতেই বিশ্বাস কৰোঁ। কিন্তু তেনে চৰমপন্থীবিলাকে কয় যে আমি পৰ্বতত দিয়া উপদেশক কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰোঁ। তেনে মত পোষণ কৰা এজন লোকে আনকি এই বুলিও কৈছিল যে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাৰো আজি একো অৰ্থ নাই। কিন্তু প্ৰিয় দৰ্শক, প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা আজিও আমাৰ বাবে নিশ্চয় অৰ্থপূৰ্ণ আৰু প্ৰয়োজনীয়। এই প্ৰাৰ্থনাটো আমাৰ বাবেই আজিও প্ৰযোজ্য। কিন্তু চৰম সোঁপন্থীসকলে এইটোৰো একেবাৰে প্ৰয়োজন নাই বুলিয়েই কৈ দিব বিচাৰে। এই কথাটো সঁচা যে পৰ্বতত দিয়া উপদেশত কোনো শুভবাৰ্তা নাই, আৰু নতুন জন্ম নোপোৱা মানুহ এজনক এইটো আচৰণৰ মানদণ্ড হিচাপে দিয়াটো আৰু এই মানদণ্ড বজাই ৰাখি জীৱন কটাব পাৰিলেহে তেওঁ এজন প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী হ'ব পাৰিব বুলি কোৱাটো দুখজনক কথা। পৰ্বতত দিয়া উপদেশখিনি হৈছে মুচিৰ যোগেদি দিয়া বিধানক বহু বেছি গুণ আগবঢ়াই দিয়াৰ নিচিনা মানদণ্ড। মানুহে পুৰণি নিয়মৰ দিনত বিধান পালন কৰিব নোৱাৰিলে, গতিকে তাতকৈও অধিক উচ্চ পৰ্যায়ৰ পৰ্বতত দিয়া উপদেশনো তেওঁ নিজৰ শক্তিৰে কেনেকৈ পালন কৰিব পাৰিব? ঠিক একেদৰে এই কথাটো সত্য যে খ্ৰীষ্টীয় জীৱন যাপনৰ সত্যটো পৰ্বতত দিয়া উপদেশত নাই। ইয়াত নীতিটোহে দিয়া হৈছে, কিন্তু শক্তি আৰু গতিৰ উৎসটোৰ কথা কোৱা হোৱা নাই। আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ শক্তিৰে জীৱন নিৰ্বাহ কৰা কথাটো পৰ্বতত দিয়া উপদেশত কোৱা হোৱা নাই। পাচনি পৌলে এইদৰে কৈছে, ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদত, কাৰণ মাংসৰ দৰে নহয়, আত্মাৰ দৰে চলা। যি আমাত যেন বিধানৰ বিধি সিদ্ধ কৰা হয়, এই নিমিত্তে বিধানে মাংসৰ কাৰণে দুৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, ঈশ্বৰে নিজৰ পুত্ৰক পাপময় মাংসৰ সাদৃশ্যেৰে পঠাই পাপৰ অৰ্থে মাংসত পাপৰ দণ্ডাজ্ঞা দি তাক কৰিলে। এই শিক্ষাটো আমি পৰ্বতত দিয়া উপদেশত নাপাওঁ। ইয়াত পবিত্ৰ আত্মাৰ পৰিচৰ্যাৰ কোনো কথা কোৱা হোৱা নাই, কিন্তু ইয়াত উচ্চ নৈতিক মানদণ্ড আৰু আচাৰ ব্যৱহাৰৰ কথা আছে যিবোৰ খ্ৰীষ্টীয় জীৱন যাপনৰ বিপৰীত নহয়। আচলতে ই খ্ৰীষ্টৰ মনটোক প্ৰকাশ কৰে, যিটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰো মন হ'ব লাগে। ইয়াত উল্লেখ কৰা মহান নীতিসমূহ আমাৰ বাবে অধ্যয়ন কৰিবলৈ আৰু শিকিবৰ বাবে লাভজনক, কিন্তু আমি কেতিয়াও নিজৰ শক্তিৰে সেই পৰ্যায় লাভ কৰিব নোৱাৰোঁ। তাক কৰা শক্তি বিচাৰি আমি আন ঠাইলৈ যাব লাগিব। পৰ্বতত দিয়া উপদেশ আমাৰ হাতত এটা আচৰিত বৈদ্যুতিক বাল্বৰ নিচিনা, কিন্তু আমাৰ হাতত সেই জেনেৰেটৰটো নাই যিয়ে পোহৰ সৃষ্টি কৰিব পৰা শক্তি উৎপাদন কৰে। আমি জানো যে বাল্বটো নহয়, পোহৰটোহে গুৰুত্বপূৰ্ণ, যাৰ বাবে লাগিব বিজুলী শক্তি। পৰ্বতত দিয়া উপদেশৰ প্ৰধান উদ্দেশ্য হৈছে মানুহৰ আগত স্বৰ্গৰাজ্যৰ বিধান বা নীতি উপস্থাপন কৰা। মুঠিয়ে লিখা শুভবাৰ্তাত আমি নিজকে উপস্থাপন কৰিবলৈ অহা ৰজাজনৰ বিষয়ে পাই আছোঁ। বাপ্তিস্মদাতা জোহন আছিল সেই ৰজাজনৰ বাটকটীয়া। সেই ৰজাই
তেওঁৰ অনুগামী হ'বলৈ শিষ্যসকলক আহ্বান কৰিছিল। এতিয়া তেওঁৰ ৰাজ্যৰ আইন প্ৰকাশ কৰিছে। এয়া হৈছে ৰজাৰ ইস্তাহাৰ আৰু শান্তিৰ ৰাজকুমাৰৰ মঞ্চ। আৰু ই তেওঁৰ আইন। ভৱিষ্যতে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ সময়ত ই এই জগতৰ আইন হ'ব আৰু তেতিয়াহে ইয়াৰ সম্পূৰ্ণ ফল দেখা পোৱা যাব। খ্ৰীষ্টই ব্যক্তিগতভাৱে এই পৃথিৱীত ৰাজত্ব কৰিব আৰু ইয়াৰ প্ৰতিটো বাক্য বলবৎ কৰিব। পৰ্বতত দিয়া উপদেশ অৱশেষত প্ৰচলিত হ'ব, যেতিয়া প্ৰকৃততে শাসন কৰাৰ অধিকাৰ যিজনৰ, তেওঁ শাসন কৰিবলৈ আহিব। গতিকে আজি যিসকলে তেওঁক প্ৰভু বুলি স্বীকাৰ কৰে, তেওঁলোকে এই নথিখনক তুচ্ছ জ্ঞান কৰিব নোৱাৰে, কৰা উচিত নহয়। যিজনেই প্ৰভু যীশুখ্ৰীষ্টক প্ৰভু বুলি কয়, তেওঁ প্ৰভু যীশুৱে যি আদেশ দিয়ে তাকে পালন কৰিবলৈ বিচাৰিব নিশ্চয়, কিন্তু তেওঁ কেৱল পবিত্ৰ আত্মাৰ শক্তিতহে সেই আজ্ঞা পালন কৰিব পাৰিব। তোষামোদকাৰী, বিৰোধী আৰু বিদ্ৰোহী পৃথিৱী এখনৰ ওপৰত পৰ্বতত দিয়া উপদেশ জোৰকৈ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰাটো অৰ্থহীন কথা। কেৱল ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাইহে মানুহক বাধ্য আৰু আজ্ঞা পালন কৰোঁতা কৰিব পাৰে, আৰু এই পৰ্বতত দিয়া উপদেশ মানুহক ঈশ্বৰৰ আজ্ঞা পালনকাৰী কৰিবৰ বাবেই দিয়া হৈছিল। মানুহক নিজৰ পাপপূৰ্ণ অৱস্থাৰ কথাটো অনুভৱ কৰাবৰ বাবে আমি এই পৰ্বতত দিয়া উপদেশৰ কথা কোৱাটো প্ৰয়োজন। এই নথিখনে মানুহক জনায় যে তেওঁলোকে পাপ কৰিছে, আৰু ই প্ৰকাশ কৰে যে কোনোৱেই ধাৰ্মিক নহয় আৰু সকলোৱে ঈশ্বৰৰ মহিমাৰ পৰা আঁতৰি গৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰ্বতত দিয়া উপদেশত উল্লেখ কৰা নীতিসমূহ লৈ শাস্ত্ৰৰ আন অংশৰ পোহৰত বিবেচনা কৰি চাব লাগে। ইয়াৰ দ্বাৰা খ্ৰীষ্টৰ মনৰ বিষয়ে বহল দৃষ্টিভংগী এটা লাভ কৰিব পৰা যায়, কথাবোৰ আৰু ভালদৰে বুজিব পৰা যায়। উদাহৰণস্বৰূপে, একমাত্ৰ ইয়াতহে আমি নৰবধ আৰু ব্যভিচাৰৰ বিষয়ে খ্ৰীষ্টই দিয়া সংজ্ঞা বা ব্যাখ্যা দুটা পাব পাৰোঁ। খ্ৰীষ্টই তুমি নৰবধ নকৰিবা আৰু তুমি ব্যভিচাৰ নকৰিবা 10 আজ্ঞাৰ এই আজ্ঞা দুটাক অতি উচ্চ পৰ্যায়লৈ তুলি দিছে। এই দুটা আজ্ঞাহে তেওঁ উচ্চ পৰ্যায়লৈ তুলি নিছে নেকি? উত্তৰটো আমাৰ বাবে নিশ্চয় স্পষ্ট। এই দুটাহে মুঠিত লিপিবদ্ধ কৰা হৈছে। তেওঁ আচলতে প্ৰতিটো আজ্ঞাক বহু উচ্চ স্তৰলৈ তুলি নিছিল বুলি আমি ভাবোঁ। মচীৰ বিধানৰ বিষয়ে এনেদৰে কোৱা হৈছে। এই বিষয়ে আমি গালাতিয়া 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, কিন্তু জন্মৰে যিহুদী যি আমিও বিধানৰ কৰ্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হ'বলৈ খ্ৰীষ্ট যীশুত বিশ্বাস কৰিলোঁ, কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত ধাৰ্মিক বুলি গণিত নহ'ব। সেয়া আছিল গালাতিয়া 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। তেন্তে পৰ্বতত দিয়া উপদেশৰ দ্বাৰা এজন মানুহ ধাৰ্মিক বুলি গণ্য হোৱাটো তাতকৈ 10 গুণ কঠিন কথা হ'ব, নহয় জানো? তুমি নৰবধ নকৰিবা আৰু তুমি ব্যভিচাৰ নকৰিবা। এই আজ্ঞা দুটা আমাৰ নিজৰ জীৱনত পৰীক্ষা কৰি চাবলৈ আমি চেষ্টা কৰি চোৱা উচিত। আমি যদি পৰ্বতত দিয়া উপদেশক অধিক গভীৰভাৱে ল'বলৈ শিকোঁ, তেনেহ'লে ই আমাক নিশ্চয় এজন পৰিত্ৰাতাৰ ওচৰলৈ লৈ আহিব, যিজনে আমাৰ সকলোৰে বাবে ক্ৰুচত প্ৰাণ দিলে। পৰ্বতত দিয়া উপদেশে আমাৰ আগত ৰাখে অতি মহৎ নীতি আৰু অতি উচ্চ লক্ষ্য। আমি সেইবোৰ নিশ্চয় ভালদৰে জনা উচিত, কিন্তু সেইখিনিয়ে আমাৰ আগত প্ৰকাশ কৰে আমি কিমান বিফল হৈ আছোঁ সেই কথাটোহে। প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশৰ যি বিৱৰণ মুঠিয়ে ইয়াত লিপিবদ্ধ কৰিছে, সেয়া আংশিক বুলিহে আমি ভাবোঁ। এই গোটেই উপদেশখিনিক আমি এনেদৰে ভগাব খুজিছোঁ। প্ৰথম ভাগটো হৈছে ৰাজ্যৰ প্ৰজাসকলৰ নিজৰ লগত সম্বন্ধ, 5 নম্বৰ অধ্যায়ৰ 1 পৰা 16 নম্বৰ পদ। দ্বিতীয় ভাগটো হৈছে ৰাজ্যৰ প্ৰজাসকলৰ ৰাজ্যৰ আইনৰ লগত সম্বন্ধ, 5 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা 48 নম্বৰ পদ। আৰু তৃতীয় ভাগটো হৈছে ৰাজ্যৰ প্ৰজাসকলৰ ঈশ্বৰৰ লগত সম্বন্ধ, গোটেই 6 নম্বৰ অধ্যায়টো। আৰু চতুৰ্থ ভাগটো হৈছে ৰাজ্যৰ প্ৰজাসকলৰ আনৰ লগত সম্বন্ধ, গোটেই 7 নম্বৰ অধ্যায়। এই পৰ্বতত দিয়া উপদেশটো আৰম্ভ হৈছে ধন্যসকলৰ কথাৰে। এই কথা মন কৰিবলগীয়া যে এইখিনি আমি কি বা কেনেকুৱা হ'ব লাগে সেই কথা, আমি কৰিবলগীয়া কথা নহয়। কথাটো আকৌ কৈছোঁ, আমি হ'বলগীয়া কথা, আমি কৰিবলগীয়া কথা বুলি কোৱা হোৱা নাই। স্বৰ্গৰাজ্যৰ প্ৰজাবোৰ কেনেকুৱা সেইটোহে তাত কোৱা হৈছে। প্ৰথম পদটো এই কথা পৰিষ্কাৰ কৰি দিছে, কিয় এই উপদেশক পৰ্বতত দিয়া উপদেশ বুলি কোৱা হয়। প্ৰথমতে আমি এই কথাটো মন কৰিব লাগে
যে প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশখিনি আচলতে মানুহবোৰৰ আগত দিয়া নাছিল, নিজৰ শিষ্যসকলকহে তেওঁ দিছিল, যিবোৰ আচলতে ইতিমধ্যেই তেওঁৰ নিজৰ লোক হৈছিল। এতিয়া আমি পাঠ কৰি দিম মুঠি 5 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। তেওঁ সেই লোকসমূহক দেখি পৰ্বতৰ ওপৰলৈ গ'ল। পাছে তেওঁ বহিলত তেওঁৰ শিষ্যবিলাক তেওঁৰ ওচৰলৈ আহিল। তাতে তেওঁ মাত লগাই তেওঁবিলাকক এই কথা কৈ উপদেশ দিবলৈ ধৰিলে। তেওঁ যদিও মানুহবোৰৰ আগত এই উপদেশ দিয়া নাছিল, তেওঁ শিষ্যবিলাকৰ আগত এই উপদেশ দিছিল, কাৰণ তেওঁ তেওঁলোকক দেখিছিল আৰু তেওঁলোকৰ অভাৱ দেখা পাইছিল। গতিকে তেওঁ এই উপদেশ পৰোক্ষভাৱে সেই মানুহবিলাকক দিছিল। মানুহ এজন প্ৰথমতে খ্ৰীষ্টলৈ আহিব লাগিব। যদিও স্বৰ্গৰাজ্য এতিয়াও আহি পোৱা নাই, ইয়াৰ বৰ্তমান অৱস্থাটো হৈছে এনে এখন ঠাই য'ত বীজ সিঁচি থকা হৈছে, আৰু সেই বীজ হৈছে ঈশ্বৰৰ বাক্য। জগতত আমাৰ কাম হৈছে বীজ সিঁচা, আৰু এদিন খ্ৰীষ্টই নিজে জগতত তেওঁৰ ৰাজ্য স্থাপন কৰিব। এতিয়া 3 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, আত্মাত দৰিদ্ৰবিলাক ধন্য, কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ। আত্মাত দৰিদ্ৰবিলাক ধন্য। তাৰমানে আমাক আত্মাত দৰিদ্ৰ হ'বলৈ কোৱা নাই, কিন্তু আত্মাত দৰিদ্ৰবিলাক ধন্য বুলিহে কোৱা হৈছে। এই পদকেইটাত প্ৰভু যীশুৱে ধন্য শব্দটো 9 বাৰ উল্লেখ কৰিছে। গীতমালাও এই ধন্য কথাটোৰে আৰম্ভ হৈছে। গীতমালা 1 নম্বৰ গীতৰ 1 নম্বৰ পদ। এই মোচীৰ বিধানৰ অভিশাপৰ বিপৰীত কথা। যীশুৱাক কোৱা হৈছিল, যেতিয়া ইছৰাইলৰ লোকবিলাকে জৰ্ডন পাৰ হ'ব, তেওঁলোকে গেৰিচিম পৰ্বতত থিয় হ'ব লাগিব মানুহবোৰক আশীৰ্বাদ দিবলৈ। এই কথাটো মোচীৰ বিধানৰ অভিশাপৰ বিপৰীত কথা। আমি পঢ়িবলৈ পাওঁ যে যীশুৱাক কোৱা হৈছিল, যেতিয়া ইছৰাইলৰ লোকবিলাকে জৰ্ডন নৈ পাৰ হ'ব, তেওঁলোকে গেৰিচিম পৰ্বতত থিয় হ'ব লাগিব মানুহবোৰক আশীৰ্বাদ দিবলৈ, আৰু অভিশাপবোৰ দিব লাগিব এবল পৰ্বতৰ পৰা। পৰ্বতত দিয়া উপদেশৰ আশীৰ্বাদবোৰ এবল পৰ্বতৰ অভিশাপৰ সম্পূৰ্ণ বিপৰীত, আৰু গেৰিচিম পৰ্বতৰ আশীৰ্বাদতকৈ বহু বেছি ওপৰত, কাৰণ খ্ৰীষ্টই এই আশীৰ্বাদবোৰ আনিব পাৰে। একমাত্ৰ পৰিত্ৰাণ পোৱা পাপী এজনেহে আত্মাৰ দৰিদ্ৰতা উপলব্ধি কৰিব পাৰে। আত্মাত দৰিদ্ৰবিলাক ধন্য। পৰ্বতত দিয়া উপদেশে আজি মানুহক আত্মাত দৰিদ্ৰ কৰাৰ পৰিৱৰ্তে গৰ্বহে কৰোৱাইছে। মানুহে গৰ্ব কৰি কয়, পৰ্বতত দিয়া উপদেশে তেওঁলোকৰ ধৰ্ম বুলি। তেওঁলোকে নিজৰ লগতে আনকো আভুৱা ভাৰি থাকে এই উপদেশবোৰ পালন কৰা বুলি ভাবি থাকে। কিন্তু আচলতে এনে মানুহবিলাক দুতলীয়া, কিয়নো তেওঁলোকে দুতলীয়া জীৱনহে কটাই থাকে। এজন বৃদ্ধ ধনী মানুহে এই বুলি কৈছিল, মই আন দুতলীয়া মানুহবিলাকৰ নিচিনাকৈ এই গীৰ্জালৈ গৈছিলোঁ, আৰু পৰ্বতত দিয়া উপদেশ পালন কৰাৰ কথা কৈছিলোঁ আনৰ নিচিনাকৈ। এদিন মই বুজি পালোঁ যে মই এজন হেৰাই থকা পাপীহে, আৰু মই নৰকৰ পথতে গৈ আছোঁ। মই যীশুলৈ ঘূৰিলোঁ, আৰু তেওঁ মোক উদ্ধাৰ কৰিলে। একমাত্ৰ ঈশ্বৰৰ আত্মাইহে আমাক আমাৰ আত্মাৰ দৰিদ্ৰতা দেখুৱাই দিব পাৰে। পৰ্বতত দিয়া উপদেশত প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক কেনেদৰে স্বৰ্গৰাজ্যৰ নাগৰিক হ'ব লাগে সেইটো কোৱা নাছিল, কাৰণ তেওঁলোক ইতিমধ্যে স্বৰ্গৰাজ্যৰ নাগৰিক হৈছিল। স্বৰ্গৰাজ্যৰ নাগৰিকবোৰ কেনেকুৱা সেইটোহে তেওঁ কৈছিল। আমি খ্ৰীষ্টীয় বিশ্বাসীসকল আজি আচলতে আত্মাত দৰিদ্ৰ, আত্মিকভাৱে আমি দেউলীয়া, কিন্তু আমাৰ দিবলগীয়া কিবা এটা আমাৰ হাতত আছে, যিটো সোণ ৰূপতকৈ অধিক মূল্যৱান। পাচনি পৌলে এই কথাটো এনেদৰে প্ৰকাশ কৰিছে। 2 কৰিন্থিয়া 6 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত পাঠ কৰি দিম, শুনিবচোন। শোক কৰাৰ নিচিনা কিন্তু সদায় আনন্দিত, দৰিদ্ৰৰ নিচিনা কিন্তু অনেকক ধনৱন্ত কৰোঁতা, একো নথকাৰ নিচিনা কিন্তু আমাৰ সকলো আছে। দৰিদ্ৰ কিন্তু অনেকক ধনী কৰা মানুহ। ইয়াত খ্ৰীষ্টৰ লোকসকলে লাভ কৰা আত্মিক সম্পদৰ কথা বুজোৱা হৈছে। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিম, মুঠি 5 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। শোক কৰাবিলাক ধন্য, কিয়নো তেওঁবিলাকে সান্তনা পাব। এই একেটা ভাৱ আমি শাস্ত্ৰৰ আন ঠাইতো পাওঁ। ছফনিয়া 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদতো আত্মাত দৰিদ্ৰবিলাকৰ কথা কোৱা হৈছে। শোক কৰাবিলাকে সান্তনা পোৱাৰ এটা উদাহৰণ হৈছে মিশা ভাৱবাদী। এতিয়া 5 নম্বৰ পদটো আমি পাঠ কৰি দিম। নম্ৰবিলাক ধন্য, কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব। এই কথাটো আমি গীতমালা 37 নম্বৰ গীতৰ 11 নম্বৰ পদতো পাওঁ। আজি কিন্তু নম্ৰবিলাকে পৃথিৱীখন অধিকাৰ কৰা নাই।
গতিকে পৰ্বতত দিয়া উপদেশ দেখাত আজি কাৰ্যকৰী হৈ থকা নাই। অৱশ্যে যেতিয়া খ্ৰীষ্টই ৰাজত্ব কৰিবহি তেতিয়া নম্ৰ লোকসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ'ব। আমি কেনেকৈ নম্ৰ হওঁ? আমাৰ প্ৰভু যীশু আছিল নম্ৰ আৰু মৃদু স্বভাৱৰ, আৰু তেওঁ সকলো বস্তুৰ উত্তৰাধিকাৰী হ'ব। আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু যীশুখ্ৰীষ্টৰ সৈতে সহাধিকাৰী। আমাক কোৱা হৈছে যে পবিত্ৰ আত্মাৰ ফল হৈছে প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ আৰু ইন্দ্ৰিয় দমন। কেৱল ঈশ্বৰৰ আত্মাইহে আমাক ভগ্ন কৰি নম্ৰ কৰিব পাৰে। যদি আমি নিজৰ প্ৰচেষ্টাৰে নম্ৰতা উৎপন্ন কৰিব পাৰোঁ, তেন্তে আমি তাকে লৈ গৌৰৱ নকৰিম জানো? আৰু তেতিয়াই বাহিৰ ওলাই যাব আমাৰ নম্ৰতা। নম্ৰতা আত্মপ্ৰয়াসৰ দ্বাৰা নহয়, বৰং আত্মাৰ প্ৰচেষ্টাৰ দ্বাৰাহে উৎপন্ন হয়। কেৱল পবিত্ৰ আত্মাইহে এজন বাধ্য খ্ৰীষ্টিয়ানৰ হৃদয়ত নম্ৰতা উৎপন্ন কৰিব পাৰে। যি খ্ৰীষ্টীয় বিশ্বাসীয়ে পবিত্ৰ আত্মাৰ ফল উৎপন্ন কৰাৰ কৌশলটো শিকিছে, তেওঁহে এইদৰে পঢ়িব পাৰে, নম্ৰবিলাক ধন্য, কিয়নো তেওঁলোকে দেশখন অধিকাৰ কৰিব। আমি মনত ৰখা উচিত যে নম্ৰতাৰ পুৰস্কাৰ এতিয়াও কিন্তু ভৱিষ্যততহে আছে। পাচনি পৌলে কৰিন্থিয়া বিশ্বাসীসকলক এনেদৰে সুধিছিল, নতুবা পবিত্ৰ লোকবিলাকে যে জগতখনৰেই সুদবিচাৰ কৰিব, ইয়াক তোমালোকে নাজানা নেকি? আৰু তোমালোকৰ দ্বাৰাই যদি জগতৰ সুদবিচাৰ হয়, তেন্তে অতি সৰু কথাৰ সুদবিচাৰ কৰিবলৈ তোমালোক অযোগ্যনে? 1 কৰিন্থিয়া 6 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত আমি এনেদৰে পাওঁ। প্ৰিয় দৰ্শক, নম্ৰতা পবিত্ৰ আত্মাইহে উৎপন্ন কৰিব পাৰে, আৰু এদিন এই নম্ৰ লোকসকলেই পৃথিৱীখন অধিকাৰ কৰিব। আপোনাৰ জীৱনত নম্ৰতা উৎপন্ন কৰিবলৈ পবিত্ৰ আত্মাক আপুনি বাৰু সুবিধা দি আছেনে? আপোনাৰ জীৱনত আনে বাৰু নম্ৰতা লক্ষ্য কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আজিলৈ আমি ইমানতেই সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত উন্নত কৰোঁ। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই সুযোগ তুমি আমাক দিলা, আৰু তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক আকৌ এবাৰ মনত পেলাই দিলা যে তোমাৰ বিশ্বাসী সন্তান হিচাপে আমি আমাৰ জীৱনৰ যোগেৰে নম্ৰতা, মৃদুতা আজি তোমাৰ ফলবোৰ প্ৰকাশ কৰি থাকিব লাগে। প্ৰভু, প্ৰাৰ্থনা কৰিছোঁ আমাৰ জীৱনৰ দুৰ্বলতাবোৰ আমাক দেখুৱাই দি সেইবোৰ দূৰ কৰিবলৈ আমাক সহায় কৰা, আৰু বিশেষকৈ আমাৰ যি দৰ্শক শ্ৰোতাসকলে এই অনুষ্ঠান নিয়মিতভাৱে চাই আছে, তেওঁলোকৰ জীৱনতো তোমাৰ সেই আশীৰ্বাদ যেন প্ৰকাশ পাই উঠে, তেওঁলোকক এনে বিশেষ অনুগ্ৰহ দান কৰা। কিয়নো প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমাৰ পবিত্ৰ বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য আজি আমি অধ্যয়ন কৰিলোঁ। আৰু আপোনাৰ যদি কিবা প্ৰশ্ন থাকে তেন্তে আপুনি আমাক সুধিব পাৰে। আমি চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ প্ৰতিটো উত্তৰ দিবলৈ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ঈশ্বৰৰ বাক্যৰে। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে, প্ৰভু যীশুৱে 4টা প্ৰধান বাৰ্তা দিছিল, মথিয়ে তাৰে কেইটা লিপিবদ্ধ কৰিছে? অপশ্যন এ 2টা, অপশ্যন বি 3টা, অপশ্যন চি 1টা, অপশ্যন ডি এটাও নাই। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।